বিজেপি বিধায়ক সুৰেন ফুকনক খেদিলে বিজেপিৰেই মহিলাই। আজি দিনটো কাইলৈ গাইডলাইন শেষ হৈ গৈছে, আজি গাইডলাইনত তেওঁ আহিব নোৱাৰে, উত্তৰ দিয়ক। আচৰণবিধি ভংগ কৰি আজিৰ দিনটোত প্ৰচাৰ চলাবলৈ গৈছিল ডিগবৈৰ বিজেপি বিধায়ক সুৰেন ফুকনে। আপুনি আজি প্ৰচাৰ কৰিছে, এইটো কিয় প্ৰচাৰ কৰিবলগীয়া হৈছে? প্ৰচাৰ চলাই থকাৰ সময়তে পহুখেদা দিলে বিজেপিৰেই কৰ্মীয়ে। খেদি খেদি গাড়ীৰ ভিতৰত বহুৱাই থলে মহিলাই। ডিগবৈ বৰহাজান পঞ্চায়তৰ শান্তিপুৰ ৭ নম্বৰ ৱাৰ্ডত আচৰণবিধি ভংগ কৰি প্ৰচাৰ চলাবলৈ গৈছিল বিধায়কগৰাকীয়ে। তাৰ পিছতেই পৰিস্থিতি এয়া। এয়া ডিগবৈৰ বিধায়ক সুৰেন ফুকনক খেদাৰ দৃশ্য। কালিৰ দিনটোত যিহেতুকে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া, তাৰ প্ৰাক মুহূৰ্তত আজি বন্ধ কৰি দিয়া হৈছে সকলো প্ৰচাৰ কাৰ্যসূচী। বলবৎ হৈছে নিৰ্বাচনী আচৰণবিধি। কিন্তু এই নিৰ্বাচনী আচৰণবিধিকো আওকাণ কৰে বিজেপিৰ বিধায়ক সুৰেন ফুকনে, যাৰ বাবে বৰহাজান গাঁও পঞ্চায়তৰ শান্তিপুৰ ৭ নম্বৰ ৱাৰ্ডত আচৰণবিধি ভংগ কৰি ৰাতিপুৱাৰে পৰা আৰম্ভ কৰিছিল এনেদৰে প্ৰচাৰ। অৱশেষত আন এগৰাকী প্ৰাৰ্থীয়ে ৰাইজৰ সহযোগত আগভেটি ধৰি সেই স্থানৰ পৰাই খেদি পঠিয়ালে বিজেপি বিধায়কগৰাকীক। অৱশ্যে খেদি পঠিওৱা আটাইকেইগৰাকী ৰাইজেই হৈছে বিজেপিৰ সমৰ্থক। বিজেপিৰ সমৰ্থক হৈও বিজেপিৰ বিধায়ক সুৰেন ফুকনক এনেদৰে নিজ সমষ্টিতেই এতিয়া খেদি পঠিয়াইছে। তাৰ পিছতে এতিয়া সকলোৱে ক'বলৈ আৰম্ভ কৰিছে গণতান্ত্ৰিক দেশত ৰাইজেই ৰজা। তেখেতে এতিয়া মই এটাই ক'ম, আগন্তুক পঞ্চায়ত নিৰ্বাচন হৈছে আৰু পঞ্চায়ত নিৰ্বাচন এখন হৈছে সম্পূৰ্ণ সুকীয়া চৰকাৰ। ইয়াত কোনো নহয়, কাৰণ কেলৈ 5 বছৰ মই কাম কৰিছোঁ আৰু মই ট্ৰেইনিং লৈছোঁ। গতিকে মই ৰাইজক এটাই কথা কৈছোঁ, বা আৰু যদি মোৰ হঠাৎ যদি ৰাস্তাই পদূলিয়ে মোৰ লগতে মোৰ পৰিয়ালৰ যদি কিবা হয় নহয়, তাৰ দায়ী কিন্তু বিধায়ক সুৰেন ফুকনে হ'ব। কাৰণ কেলৈ তেওঁ মৃত্যু ভাবুকি হয়তো দি থৈ গৈছে। কিছুমানে শুনা পাইছে, কিন্তু মই শুনা নাই বাৰু, সেইটো ডাইৰেক্ট কথা। কিন্তু যদি ৰাস্তাই পদূলিয়ে যদি কিবা হয়, সেইটো কিন্তু তাৰ দায়ী বিধায়ক সুৰেন ফুকন হ'ব। আৰু আপুনি কোনটো ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা? মই বৰহাজান 20 নং পঞ্চায়তৰ 20 নং নহয় 51 নং বৰহাজান গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ। আচৰণবিধি ভংগ কৰি প্ৰচাৰ চলাবলৈ গৈ এক প্ৰকাৰ ৰাইজৰ ৰোষত পৰা বিধায়ক সুৰেন ফুকনে অৱশেষত আহি দিলে স্পষ্টীকৰণ। এনেকুৱা কৰিবলৈ নাপায় বুলিও পৰামৰ্শ দিলে মহিলাগৰাকীক বিজেপিৰ বিধায়ক সুৰেন ফুকনে। যোৱাকালি প্ৰায় 4টা বজাত নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হ'ল আৰু যোৱাকালিও মই বৰহাজান কেইবাটাও ৱাৰ্ডত যোৱাকালি যিহেতুকে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে, প্ৰায় যোৱাকালি 18গৰাকী ছাত্ৰ ছাত্ৰীক মই সম্বোধনা জনাইছোঁ আৰু তেওঁলোকৰ লগত কিছু সময় কটালোঁ। ঠিক তেনেধৰণে আজি পাৱৈ, বৰবিল, পানীখোৱা, তাৰপিছত পুনৰ বৰহাজান গাঁও পঞ্চায়তৰ শান্তিপুৰ অঞ্চললৈ গৈছিলোঁ আৰু তাত কেইবাগৰাকী ছাত্ৰ ছাত্ৰীক ইতিমধ্যে ফেচবুকত মই দিছোঁ, সম্বোধনা জনাইছোঁ। আৰু আমাৰ গ্ৰাম্য অঞ্চলৰ বিশেষকৈ বহু ছাত্ৰ ছাত্ৰীয়ে খুব ভাল ৰিজাল্ট কৰিছে। আমাৰ প্ৰায় 89, 91 এনেকুৱা ধৰণে। গতিকে সকলোকে সম্বোধনা জনাবৰ কাৰণে মই গ'লোঁ। আৰু ঠিক তেনেধৰণে শান্তিপুৰ 7 নম্বৰ ৱাৰ্ড, যিটো 7 নম্বৰ ৱাৰ্ড পৰে বৰহাজান গাঁও পঞ্চায়তৰ, ঠিক এঘৰ মানুহৰ পৰা আমি ওলাই আহিছিলোঁ। কেইবাগৰাকী ব্যক্তিয়ে মোৰ লগত প্ৰায় 15-20গৰাকীমান গাঁৱৰ মানুহ গোট খাই আছিলে। ঠিক খোজকাঢ়ি আহোঁতে বৰহাজান গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ প্ৰাক্তন সদস্যা, সেইটো সময়ত বিজেপিৰ আছিলে, জোনমণি মৰাণ। আৰু সেই জোনমণি মৰাণ আৰু তেওঁৰ স্বামী হিমান্ত মৰাণ আৰু দেউৰেক হীৰকজ্যোতি মৰাণ, তিনিগৰাকীয়ে গৈ যি ৰাস্তাত খোজকাঢ়ি আহিছিলোঁ তাতে তেওঁলোকে ভিডিঅ' কৰি আছিলে। মই একো কৰা নাই, মই ভিডিঅ' কেলৈ কৰিছোঁ, তাত তেওঁলোকে এটা কথা কৈছে, কেলৈ নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহিব, কিয় কৰিব, বা আপোনালোকে এতিয়া নিৰ্বাচন শেষ হ'ল। মই এটা কথা ক'লে, আমি নিৰ্বাচন নহয় যে আমি কৰিবলৈ আহিলোঁ সম্বোধনা জনাবৰ কাৰণে। আৰু যেনেধৰণে আপোনালোকে ভিডিঅ'টো ভালকৈ চাব, যেনেধৰণে অবাইচ মাত মাতি হাজবেণ্ড, দেউৰেক আৰু তাই যিমান উগ্ৰভাৱে আমাৰ মানুহখিনিক ব্যৱহাৰ কৰিছে, আপোনালোকে ভিডিঅ'টো চাওক, তাই দিয়া ভিডিঅ'টো আপোনালোকে চাওকচোন, মুখৰ মাত চাব অশ্লীল ভাষাৰে। গতিকে মই ভাবিলোঁ
কাৰণ তেওঁলোকে যা তা কৰিব পাৰে, কাৰণ তাইৰ ৰেকৰ্ড আছে, তাইৰ বহুত ৰেকৰ্ড আছে, যা তা কৰিব পাৰে। সেইকাৰণে গাড়ীখনত উঠি আৰু গুচি আহিল। তাই বাৰম্বাৰ গৈছে প্ৰচাৰ চলাবলৈ। প্ৰচাৰ চলাবৰ কাৰণে কি আছে? এতিয়াতো একোৱেই নাই। নিৰ্বাচন যোৱাকালি সমাপ্ত হৈ গৈছে প্ৰচাৰ কাৰ্য, আৰু প্ৰচাৰ নতুনকৈ চলাবলৈ কি আছে? আৰু গোটেই সমষ্টিটোত, সমগ্ৰ অসমৰ লগতে ডিগবৈ সমষ্টিত প্ৰতিটো আঞ্চলিক পঞ্চায়তৰ সদস্য, জিলা পৰিষদৰ 4গৰাকী ব্যক্তি, মই আজিও কৈছোঁ ফেচবুক লাইভত, মই আজিও কৈছোঁ কালিলৈ নিৰ্বাচন আছে, 11 তাৰিখে গোটেই কথা স্পষ্ট হ'ব। গতিকে নতুনকৈ প্ৰচাৰ কৰিবলগীয়া নাই। তেওঁলোকে এটা ইছ্যু বনাই আছে, মানে যে বদনাম কৰিব লাগে, নিউজত দিব লাগে। মই এটা কথা আপোনালোকে চাওকচোন, মই ক'ৰবাত না মিটিং কৰিছোঁ না লাজত ৰঙাচিঙা পৰি খঙত টিঙিৰি তোলা হৈ নিজৰ বাহনখনত বহি ৰাইজৰ মাজৰ পৰা কিবাকৈ বাচি আহিল ৰাতিপুৱা। এক প্ৰকাৰ যেন ডিগবৈৰ বিজেপি বিধায়ক সুৰেন ফুকনক ৰাইজে আগভেটি ধৰি এসেকা দিলে নিৰ্বাচনৰ সময়ত। নিউজ ডেস্ক, এনি টক্স। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।